নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ লৰালৰিকৈ এয়া গাজৰৰ হালোৱা অকণমান খাইছোঁ। বনালোঁ, সেইটো মানে দেখুৱাবলৈ সময় নহ'লে, কাৰণ এতিয়া মই এয়াৰপৰ্টত যাম। মোৰ ভতিজা টিকু, আমাৰ ৰীতাৰ ল'ৰা টিকু আজি ছিংগাপুৰ যাব, তাক থ'বলৈ ওলাইছোঁ। আমি ডাবু, মই, দীপ আৰু ৰীতা। আমি এয়া ৰাতিপুৱা নহয় অৱশ্যে, ৰাতিপুৱা যেনেই লাগি আছে আজি দিনটো। 12টা বজাতে ওলাইছোঁ। এয়া দেখিছেনে কুঁৱলীয়ে কেনেকৈ আৱৰি আছে। ফ্লাইটবিলাক কেঞ্চেল হৈ আছে, ফ্লাইটবিলাক ডিলেই হৈ আছে। সেইকাৰণে আমাৰ অকণমান চিন্তা হৈছে। টিকুৰটো খঙেই উঠিছে আৰু ওলাইছোঁ ইমান দিনৰ মূৰত। মহাকে টিকেট কাটি থৈছে বহু দিনতে। মহাকৰ এটা ট্ৰিপ পাইছিলে, মহাকে যাব নোৱাৰি, তাকে পঠিয়াই দিলে। সেইকাৰণে এতিয়া যদি এনেকুৱা বতৰ হয়, ফ্লাইট যদি কেঞ্চেল হয়, কেনেকুৱা খং উঠিব পাৰে। আমাৰ খং মানে নহয়, নিশ্চিত হৈ আছোঁ যে নিশ্চয় ফ্লাইট চলিব। মানে এনেকুৱা হয়েই। মই এবাৰ যেতিয়া হেৰিলৈ গৈছিলোঁ উৰিষ্যালৈ, তেতিয়াও ফ্লাইট 2 ঘণ্টা ডিলে হৈছে। তাৰপিছততো গ'লোৱেই আমি, অকণমান সন্ধিয়া হ'ল বাৰু, ৰাতি হ'ল। এনেকুৱা থাকেই আৰু, প্ৰাকৃতিক দুৰ্যোগবিলাক আহে। গতিকে এইবিলাকো আমি মানে নেওচা দিব লাগিব। আৰু এবাৰ হৈছিলে এনেকৈ যাওঁতে, পুতুক যেতিয়া আমি থ'বলৈ গৈছিলোঁ কলিকতাত, যেতিয়া প্ৰথম ইঞ্জিনিয়াৰিঙত এডমিশ্যন দিবলৈ লৈ গৈছিলোঁ, সিদিনা ইমান ভিৰ আছিল, গাড়ী নাযায়। তেতিয়া দলং এখনেই আছিল, গাড়ী মানে আগলৈ নাযায়েই। ইফালে ট্ৰেইন এৰিবলৈ আৰু বেছি দেৰি নাই। কেনেকুৱা টেনশ্যন হৈছে, চবেই মানে একেবাৰে এক্সাইটেড হৈ গৈছোঁ, মানে নাৰ্ভাছ হৈ গৈছোঁ। তথাপিও মানে মনত এটা সাহস ৰাখিছোঁ, পামেই, ইচ্ছা এটা ৰাখিছোঁ আৰু পাম। গৈ পেলাই পাইছোঁ মানে পল্টন বজাৰ, আৰু 5 মিনিটো নাই মানে। এনেকুৱা দৌৰিকৈ গৈ ট্ৰেইনখনত উঠিছোঁ, আৰু উঠাৰ লগে লগে যে এৰি দিছিলে, সেই কথাটো ভাবিলে আজিও বুকুখন কঁপি উঠে মানে। সেই যদি ট্ৰেইনখন আমি নাপালোঁ হয়, তাৰ এডমিশ্যনেই নহ'ল হয় তাত। গতিকে কেনেকুৱা লাগে নহয়নে, ক'ৰবালৈ যাবলৈ ওলালে এনেকুৱা। তথাপিও এয়া বতৰ কিন্তু অকণোৱে মানে ভাল হোৱা নাই। মই ভাবিছিলোঁ যে আমাৰ চাৰিআলিতহে এনেকুৱা হৈ আছে নেকি। এয়া দেখোন সকলোবিলাক আহি আছোঁ, ইউনিভাৰ্চিটিও পাৰ হ'লেও কিজানি, কিন্তু বতৰটো একেই আছে। বাৰু যি নহওক, বতৰটো দাঙিব, বতৰ নাদাঙিলেও ফ্লাইট চলিব, এইটো এটা বিশ্বাস আছে। এই 5 দিনৰ কাৰণে সি যাব, আৰু সেইকাৰণে আমি গোটেইকেইটাই থ'বলৈ আহিছোঁ। ডাবু আহিছে লগত। ডাবুটো আৰু জানেই আৰু, তাৰ ফূৰ্তিৰ সীমা নাই। আজি স্কুল ক্ষতি কৰি হ'লেও আহিছে আৰু খুৰাকক থ'বলৈ। কিমান যে তাৰ মানে কিউৰিচিটি তাৰ এইবিলাক জানিবৰ কাৰণে। এনেই সি এইবিলাক ভাল পায়, তাতে আকৌ এতিয়া সুধি তত নাই আৰু, কিমান যে আৰু নিজেই জানে কিছুমান কথা। কিন্তু আমি পাৰ হ'লোঁ। এইয়া দেখিছেনে, দলং পাৰ হ'লোঁ, দলঙত উঠিলোঁ আৰু মানে দলঙতো আৰু কুঁৱলী হেঁচা মাৰি থৈছে। কাৰণ নদীৰ পানী পালেতো কুঁৱলীয়ে যেনেকৈ, আৰু গোটেই গুৱাহাটীখন মানে কুঁৱলীয়ে আৱৰি ধৰিছে, একোৱেই নেদেখি। এনেকুৱাত বাৰু কেনেকুৱা লাগিব। কোন যাব টিকু মানে চায়েই আছে আৰু, ক'ত কি ফ্লাইট কেঞ্চেল হৈছে, কিবা হৈছে। তাৰ বন্ধুবিলাকক সুধি আছে বতৰ কেনেকুৱা। সিহঁতে কৈ আছে ভাল, আমাৰ ইয়াত ৰ'দ দিছে, ডিব্ৰুগড় ৰ'দ, সকলোতে ৰ'দ। আজি গুৱাহাটীতহে এনেকুৱা আৰু ডাৱৰীয়া বতৰ। এনেকুৱা মানে মাঘৰ বিহুৰ পিছদিনা যে, উৰুকাৰ পিছদিনা যে হয় এনেকুৱা বতৰটো, ঠিক তেনেকুৱাই বতৰ আৰু গোটেই দিনটো গোমা এটা পৰিৱেশ। এয়া পাই গ'লোঁ, এয়াৰপৰ্ট পাই গ'লোঁ। আমি অলপ সময় ৰ'ম। এতিয়া দীপে ক'লে বোলে আপোনালোকে যদি 1 ঘণ্টা ৰয়, পইচা ভৰিব লাগিব 100 টকা, আৰু যদি এতিয়া তৎক্ষণাত যায় নালাগে। এই বোলো নহয়, ল'ৰাটো লৈ আৰু এনেকৈ আৰু গুচি যামনে, 100 টকা ভৰিম দিয়া। সেই বুলি কয় আমি মানে এয়াৰপৰ্টত ভোগালী লিখা আছে, ইয়াত আহি আমি ৰখি আছোঁ। এটা গ্ৰুপ যাব, 145জনমান মানুহ যাব। ক'ত অসমৰ বিভিন্ন ঠাইৰ পৰা যাব, তাৰপিছতে যাব দিল্লীৰ পৰাও যাব, চেন্নাইৰ পৰা যাব। এইবিলাক দেখিছেনে, দোকানবিলাক যে ইমান ধুনীয়া লাগে এয়াৰপৰ্টৰ, কিন্তু দামবিলাক কিন্তু আৰু ধুনীয়া মানে, চাবলৈহে ভাল লাগে আৰু দেই। ইয়াৰ পৰা ল'বলৈ সামৰ্থ্য নাই আমাৰ। এয়া টিকু কৃতিত্বতে
আমি গৈ আছোঁ, চাই আছোঁ মানুহবিলাক আৰু মানে গোটেই অনুষ্ঠানবিলাক অকণমান দেৰিও আছে বাৰু ফ্লাইট আৰু দিলেতো হ'বই কিছু সময় কিজানি তথাপিও সোনকালে মানে আগতীয়াকৈ আহি পোৱাটো মোৰ স্বভাৱেই কাৰণ মই সময়টো খুব মেইনটেইন কৰি মানে ভাল পাওঁ নিজে ভাল পাওঁ লোকে সময় মেইনটেইন কৰিলেও মই ভাল পাওঁ আহি চাই আছোঁ যে নাই ফোন কৰি আছে এজন মানে বাইক চালি পাইছেহে গতিকে ঠিকে আছে বাৰু দেৰি হোৱা নাই আমি অকণমান ৰৈ দিওঁ এই ফুলবিলাক ইমান ধুনীয়াকৈ যে ৰুই থৈছে গতিকে ভাল লাগে মানে গোটেই ধুনীয়াকৈ সজাইছে কিন্তু দেই আগতো আগতে এটা মানে হেং হেংকৈ আছিল আৰু আছিল বহুত যুগৰ কথা এইটো আৰু এতিয়া আৰু কোনো ধৰণৰ এনেকৈ গাড়ী যে পাৰ্কিং চাৰ্কিং নাছিলে মানে মানুহজনী খুব কম আছিল আৰু ফ্লাইটত অহা মানুহ তেনেকৈ নাছিলে আমিওতো তেনেকৈ মানে ফ্লাইটত যোৱাৰ কথা আমি সকলোতো ভবা নাছিলোঁ খুব ধনী ধনী মানুহবিলাকে যায় বুলি ভাবিছিলোঁ ডাঙৰ ডাঙৰ মানুহবিলাক যায় তেনেকৈ ভাবিছিলোঁ আৰু যোনে যায় সেই লৈ আমাক কিমান যে মানে খোৱা মেলা মানে বা ভাইটিদা তেনেকৈ গৈছিলে ইণ্টাৰভিউ দিবলৈ বাগানত লৈ যায় যাওঁতে মানে কি কি বস্তু কিনিলে এই সৰু সৰু কিবা চকলেট আনিছিলে কিবা আনিছিলে সেইবিলাককে চাই চাই মানে থৈ থৈ বেগত ভৰাই থৈছিলোঁ মানে এনেকুৱা এটা মানে আমাৰ কি আছিলে সেই বস্তুবিলাকৰ প্ৰতি আমি ভাবিছিলোঁ আমিতো এতিয়া আমিতো উঠিব নোৱাৰোৱেই এই আনৰ জহতেই এই বস্তুবিলাকে দেখিলোঁ আৰু তাত লৈ যোৱা খাব দিয়ে অমুক দিয়ে তমুক দিয়ে শুনি শুনিয়ে ভাল লাগিছিলে আৰু এতিয়া সেইবিলাক নাই বাৰু খাব দিয়ে দূৰত গ'লেহে খাব দিয়ে ওচৰত গ'লে পানী বটল এটা দিয়ে আৰু কিছুমান ফ্লাইটত কিছুমানত তাকো নাই কিছুমানত আকৌ আছে খোৱা বস্তু এটা দূৰলৈ মানে কথা আৰু ওচৰতে কিনো খোৱা ইয়াতে অকণমান খাই লৈ উঠি গুচি যোৱা যায় আৰু কি খাব লাগে এনেকুৱা কথা আৰু যিমানহে দাম এবাৰ মই দিল্লী এয়াৰপৰ্টত গৈ চেণ্ডউইচ এটা খাবলৈ বৰ লোভ লাগিলে চেণ্ডউইচটো খালোঁ সেইটো বহুত দিনৰে কথা অৱশ্যে বহুত বছৰৰ কথা চেণ্ডউইচ এটা আমাৰ ইয়াতে তেতিয়া 20 টকা আছিলে তাত গৈ খালোঁ একেবাৰে 100 টকা তাৰপিছত মই তাৰ লগ আহিলে ঘূৰি আহিলোঁ তেতিয়াহে লেঠা লাগিলে বোলে দাবুলে হোটেলত ভাত খাব আৰু সি এনেই ভাত খোৱা ল'ৰাটো দালি আৰু আলু কিন্তু এতিয়া সি বোলে নেৰা নেপেৰা লাগিছে সি ভাত খাব হোটেলত কেতিয়াবা খাইছিল নেকি দেউতাকৰ লগত সেইটোৱে মনত পৰি তাৰ বাৰু ঠিক আছে দিয়া খাবা দিয়া মই ক'লোঁ মই ঘৰত বনাই দিম দিয়া তোমাক নাই সি মানে হোটেলত খাবই আৰু হোটেল ক'ত যাম বাজৈ হোটেল আজিকালি হৈছে নহয় তোৰা কথা বাজৈ হোটেলতে বোলো হ'ব দিয়ক বাইদেউ তাতে খুৱাই দিব আৰু ভালো বাৰু হোটেলখন গতিকে তাতে খাম বুলি আৰু এম কৰি আমি আহি আছোঁ আৰু তথাপিও মানে কুঁৱলীয়ে এৰা নাই আছে গোটেই দিনটো আজি এনেকেই থাকিব অলপ অলপ চিন্তাও লাগিছে কিবা হয় ভগৱানৰ ওপৰতে বিশ্বাস আছে আৰু হ'ব কিবা এটা আৰু আহি থাকিলোঁ গোটেইকেইটা তাক সৰু নহয় সি ইমান একেবাৰে অকলে বিদেশলৈ যাব সেইটো এটা বেয়াও লাগিছে মনটো আকৌ ভালো লাগিছে এই যে পাৰা হৈছে যে সি যে অকলে যাব পৰা হৈছে এইটো কম কথা নহয় কিন্তু ভালো লাগিছে এয়া আহি আমি বাজৈ হোটেল পাই গ'লোঁ আহি বাজৈ হোটেলত গ'লোঁ নামো এয়া দেখিলোঁ কিমান গাড়ী কিমান মানুহ মানে অনবৰত ভিৰ হৈ থাকে মই কিন্তু এদিনো খোৱা নাই নামা নাই মই বাহিৰৰ পৰাহে দেখি থাকোঁ হোটেলখন ভাল বুলি সকলোৱে কয় আৰু গৈ পেলাই দৰদাম কৰিলোঁ বোলে প্লেট এটা দিলোঁ আমাৰতো খাবলৈ মন নাই আমি ঘৰতে খাম বুলি ভাল পাওঁ আৰু হাফ প্লেট দিব নাই ফুল প্লেট 130 টকা এই হ'ব দিয়ক বাৰু আৰু ইমানকেইখন মানে আঞ্জা দিলে 11খনমান কিন্তু সিটো আৰু নাখাব সি দালি ভাত অকণমানকে খাব সি আৰু যি খায় তাকে খাব লৈ দিলোঁ চামুচেদি মানে দেখায় হাতেদি নাখায় জীৱনত নাখায় হাতেদি খুৱাই দিলেও নাখায় চামুচেদি খায় দালি ভাত এখন খাই লৈছে আৰু কাষত সেইবিলাক দেখিছিলে কিমান কেইখন তৰকাৰী আলু ভাজি পাপৰ মটৰ তৰকাৰী শাক ভাজি চাটনি দালিও 3খনমান মাটিমাহৰ দালি
ইফালে খাৰ, ইফালে মচুৰ দালি, আমি খালোঁ দুটাই মই বনাইছোঁ চবেই। আৰু তাই সেই খাৰখিনি যে দিছিলে সেইখিনিকে খাই আছে। তাৰপিছত খাই বৈ আমি আৰু গুচি আহিলোঁ। আৰু কিনো আৰু কৰিম, ঘৰতে গৈ পেলাই বোলো ভাত কেইটামান খামগৈ আৰু বনাই থৈ আহিছোঁৱে। গতিকে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। কেনে লাগিল জনাব। যদি ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব। আকৌ এটা ভিডিঅ' লৈ আহি আছোঁ মই। বাই বাই।